নমস্কাৰ বন্ধুসকল, আজি এটা দুখৰ ভিডিঅ' লৈ পেলাই আহিছোঁ আপোনালোকৰ মাজলৈ। মানে আজিকালি সমাজৰ যি ব্যাধি তাৰ প্ৰভাৱ পৰি মোৰ বৰ্তাৰ ল'ৰা তাৰ মোৰ ভতিজা হয়, আমাৰ একে বংশৰ। আজি তিলনি তেওঁ, আৰু মোৰ হয়তো শ্বৰ্ট ভিডিঅ'টোত দেখা পাইছে। এটা সুন্দৰ সুঠাম ল'ৰা, মেধাসম্পন্ন, এইবাৰ হাই ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন, দুটাত লেটাৰ পাইছে। আৰু দেউতাকৰ ডায়েবেটিছ হৈ ভৰি এখন আল্টিমেটলি কাটা গৈছে, GMCHত আছে। আৰু তাৰ থকাৰ পাছতো তেওঁ ল'ৰাটোৱে নিজে অকলে ভাত বনাই খাই কৰি, কোনো চোৱা চিতা মানুহ নাই, তাৰ মাজতেই পঢ়ি এইখিনি পাছ কৰিলে। আৰু আজি 2-3 দিনৰ আগলৈকে সি ভালে আছিল। আগদিনাখন বিহু চাইছে, তাৰ নিজৰ এডমিশ্যনৰ কাৰণে ইনকম চাৰ্টিফিকেট কিবা কিবি অনলাইন কৰা কিবা চব কাম কৰিছে। আনকি মৃত্যুৰ আগমুহূৰ্তটোতে বিহুৰ চান্দাও দিছে। ঘৰত সুস্থ সবল হিচাপে ধুনীয়াকৈ আছে। কিন্তু সন্ধ্যা 8টা বজাত সি নিজৰ আত্মহৰণ কৰি ল'লে। কিন্তু কি কাৰণে, কি দুখত এই বস্তুটো কৰিলে, আমি আজিলৈকে পৰিয়ালৰ মানুহে কোনেও উলিয়াব পৰা নাই। আৰু সদায় সচৰাচৰ মোৰ ভিডিঅ'বোৰত মই এইবোৰৰ প্ৰতি আহ্বান জনাই থাকোঁ সদায়, যে এইবোৰ বেয়া কুসংস্কাৰ বা হেৰিৰ পৰা আঁতৰি থাকিব লাগে। কিন্তু আমি জানাত সি বেয়া বস্তু বা বেয়া হেৰি খোৱা আজিলৈকে নাপালোঁ। তাৰ পাছত একো প্ৰভাৱ, মানসিক যিটো বেয়া, সেইটো কেনেকৈ তাৰ মগজত আহিল, কিয় আহিল। বাপেক অসুস্থতাত মেডিকেল কলেজত পঢ়ি আছে, মাক তাত আছে, ঘৰত সি অকলে আছে। ককাইকটো BSc ফাইনেল দি আছে, পৰীক্ষা দি আছে। তাৰ পাছত সি এইখিনি কাম কি কাৰণে কৰিলে? আৰু সি নিজেও এটা মেধাসম্পন্ন ল'ৰা। এইটো কৰাত আমি পৰিয়ালৰ লোকেতো দুখ প্ৰকাশ কৰিছোঁ, মৰ্মাহত হৈছোঁ, ওচৰ চুবুৰীয়া সমাজ চবেই মৰ্মাহত হৈছে। কিন্তু কাৰণটো আজিলৈকে বুজিব পৰা নাই, কি কাৰণে সি এইখিনি কৰিলে। আৰু মই ভাবোঁ, মই সদায় মোৰ ভিডিঅ'ত কৈ থাকোঁ যে এই ছিষ্টেমটো আমাৰ সমাজত যে এনেকুৱা ধৰণৰ বাতৰি নিউজ দি থাকে, যে এনেকৈ আত্মহৰণ কৰিলে কিবা এটা কাৰণত, সি কি কাৰণত কৰিলে। আৰু এই আত্মহৰণ কৰা বাতৰিবোৰ দি থাকিব নালাগে। আজি এতিয়া ধৰক মই ক'লোঁ যে মোৰ কথাটো, এইটো মই বাতৰি হিচাপে কোৱা নাই। মই এটা আপোনাক প্ৰিয় ছাত্ৰ ছাত্ৰী বা বন্ধু বান্ধৱীসকলক মই এটা এইখিনি মানে আপোনালোকক ভাবিবলৈ কাৰণেহে কৈছোঁ, তোমালোকক ছাত্ৰ ছাত্ৰীসকলক, যে বা আমাৰ অভিভাৱকসকলকো এইখিনি গুৰুত্ব সহকাৰে ল'বলৈ কৈছোঁ, যে এনেকুৱা ধৰণৰ নিউজ বা এনেকুৱা ধৰণৰ কুসংস্কাৰৰ পৰা আঁতৰাই ৰাখিব লাগে আমাৰ ল'ৰা ছোৱালীবোৰক। সৰু সৰু কথাত শ্বৰ্ট মাইণ্ডেড হ'ব, কিবা হ'ব, লগে লগে কিবা এটা বেয়া কাম কৰিব। এইখিনি বা আমি সূক্ষ্ম দৃষ্টিৰে আমাৰ নিজৰ মগজুত আমি সেইখিনি সোমোৱাই ল'ব লাগে, যে আমি এইখিনি বেয়া কাম কৰিবলৈ আগবাঢ়িব নালাগে। যে এইটো কাম কৰাৰ পাছত ঘৰখনৰ পৰিস্থিতি, ওচৰ চুবুৰীয়া তাৰ পৰিৱেশৰ পৰিস্থিতি বহুত প্ৰভাৱ পৰে। এতিয়া মোৰ ভতিজাটোৱে যিটো কাম কৰিলে এইখিনিত, পৰিয়ালৰ ভতিজাটোৱে এইখিনিত এটা প্ৰভাৱ পৰি গ'ল সেইখিনিত। আৰু দেখিছোঁ আজি কিছুদিনৰ আগত, 1 বছৰৰ আগত তেওঁলোকৰ ঘৰৰ কাষত এজন বৃদ্ধ মানুহে কৰিছিলে তেনেকুৱা কাম। তাৰ কিছু বছৰ আগত আৰু কেইজনমান ল'ৰাই এনেকুৱা কৰিছিলে, ল'ৰা এজনে। এইবোৰ প্ৰভাৱ পৰি এই ল'ৰাটো সুন্দৰ ল'ৰা, এটা মেধাসম্পন্ন ল'ৰা, কি কাৰণত তেওঁ এইটো কৰিলে, সেইটো ভাবিবলৈ বাধ্য হৈ পৰিছোঁ আমি। সেয়েহে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, বন্ধু বান্ধৱীসকল, এইবোৰৰ পৰা মোৰ প্ৰিয় ভাতৃ ভণ্টিসকল, এইবোৰৰ পৰা মানে তোমালোকে মানসিকটো সবল কৰিবা আৰু ইয়াৰ পৰা আঁতৰি থাকিবা। এনেকুৱা ধৰণৰ যেন হেৰি নহয়, আৰু সমাজত বেয়া লগ সংগৰ পৰা আঁতৰি থাকিবা। মই এইটোত আজি বহুত দুখ পাইছোঁ। এনেকুৱা যেন আৰু কাৰো ভৱিষ্যতত কাৰো মানে ল'ৰা ছোৱালী যেন এনেকুৱা নহয়, কাৰো ভাই ভতিজাৰ এনেকুৱা নহয়, কাৰো ওচৰ চুবুৰীয়াৰ যে এনেকুৱা নহয়।
তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মন কৰিবা, আগন্তুক আমাৰ এই সমাজখনত তোমালোকে গুৰি ধৰোঁতা হ'ব লাগিব। তোমালোকে ইয়াতে আগবাঢ়ি যাব লাগিব। তোমালোকৰ কনিষ্ঠখিনিক আগুৱাই লৈ যাব লাগিব। সেয়েহে তোমালোকে এনেকুৱা বেয়া কুসংস্কাৰৰ পৰা হেৰিৰ পৰা আঁতৰি থাকিবা আৰু সমাজক সুস্থ সবল কৰিবলৈ তোমালোকে তাৰ ভূমিকা গ্ৰহণ কৰিবা। কাৰণ আগন্তুক ভৱিষ্যতটো তোমালোকৰ আৰু এই সমাজখন তোমালোকৰ হাতত আছে। আমি বয়স হৈ যোৱা মানে আমি তাৰ পৰা আঁতৰি লাহে লাহে আমি নিঃশেষ হৈ যাম আৰু তোমালোকে তাক আগন্তুক ধৰি ৰাখিব পাৰিব লাগিব। সেয়েহে সমাজখন সুস্থ সবল হিচাপে ধৰি ৰাখিবলৈ তোমালোকক আহ্বান জনাইছোঁ আৰু এই কুসংস্কাৰৰ পৰা কুসংগৰ পৰা ত্যাগ কৰি তোমালোকে সুস্থ সবল কৰি থকা সমাজখন গঢ়িবলৈ চেষ্টা কৰিবা বুলি মই অনুৰোধ ৰাখিলোঁ। আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ মোৰ ভিডিঅ'টো, আৰু আজি বৰ মৰ্মাহত হৈ পৰিছোঁ। সেয়েহে আপোনালোকৰ পৰা ইমানখিনিকে কৈ মই বিদায় মাগিছোঁ। নমস্কাৰ।